মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। আজিৰ দৰে প্ৰগতিশীল যুগত দুটা দেশ বা দুটা সমুদায়ৰ মাজত যুদ্ধ হোৱাটো বহুতো দুৰ্ভাগ্যজনক কথা। 193টা দেশ মিলি সংযুক্ত ৰাষ্ট্ৰৰ সংঘৰ সদস্য হয়। যেতিয়া দুটা দেশ বা সমুদায়ৰ মাজত যুদ্ধ হয়, তেতিয়া এই সংঘই ইয়াৰ মাজত হস্তক্ষেপ কৰি যুদ্ধৰ সমাপ্তি ঘটায়। কিন্তু ৰাজনীতি আৰু কূটনীতিৰ বাবে ৰাষ্ট্ৰসংঘই বহু সময়ত বিফল হয়। পাপী মানুহ আৰু পবিত্ৰ ঈশ্বৰৰ বৈৰী হয়। মানুহ নিজৰ পাপৰ হেতুকে এই অপ্ৰিয় সত্যক লৈ অজ্ঞাত অৱস্থাত আছে আৰু মানুহে এই বৰিতাক মুচি পেলাই ঈশ্বৰৰ লগত সহভাগিতা স্থাপন কৰিবলৈ নাজানে আৰু চেষ্টাও নকৰে। কিন্তু সকলোৱে যাতে পৰিত্ৰাণ পাওক আৰু সত্যক ভালদৰে বুজি পাওক, এয়াই ঈশ্বৰে ইচ্ছা কৰে। এই কাৰণে ঈশ্বৰ পুত্ৰ স্বয়ং মানৱ ৰূপ ল'লে আৰু তেজ মংগৰ দেহত অৱতীৰ্ণ হ'ল। ঈশ্বৰ আৰু মানুহৰ মাজত মধ্যস্থতা কেৱল এজনাই, তেওঁ হৈছে প্ৰভু যীশু। এই কাৰণে আমি পবিত্ৰ বাইবেলৰ মথি লিখা শুভবাৰ্তা 1:25 এইদৰে পাওঁ, কিন্তু পুত্ৰ প্ৰসৱ নকৰালৈকে তেওঁৰ পৰিচয় নহ'ল, পাছে তেওঁ সেই পুত্ৰৰ নাম যীশু থলে, যাতে যিকোনোৱে সেই মধ্যস্থতাকাৰীক বিশ্বাস কৰে, ঈশ্বৰে তেওঁৰ পাপ ক্ষমা কৰে, তেওঁক পৰিত্ৰাণ দিয়ে আৰু তেওঁৰ লগত সহভাগিতা স্থাপন কৰে। আপুনিও এইদৰে কৰিবলৈ ঈশ্বৰে আপোনাক সহায় কৰক। ধন্যবাদ।